Okay, so hello and a very good evening everyone. So এই নিউজ এটা মই ইম্পৰ্টেণ্ট নিউজ এটা আপোনালোকৰ কাৰণে আনিছোঁ ইয়াত যদি চাই ৰিচেণ্টলি আপুনি চাইছে যে দেয়াৰ ইজ এন ইনক্ৰিজড ৰোল অফ দ্য গভৰ্ণৰ ইন দ্য গভৰ্ণমেণ্ট ফৰ্মেশ্যন প্ৰচেছ অ'কে এই নিউজটো কিয় আহিছিলে বিকজ এটা ক্লাছিকেল এক্সাম্পল আপুনি দিব পাৰে ৰিচেণ্ট যোনটো আপোনালোকৰ বিধানসভা যোনটো ইলেকশ্যন হৈ গৈছে ঠিক আছে চ' পাঁচখন ৰাজ্যত হৈছিলে তাৰ ভিতৰত তামিলনাডুৰ কেছ ষ্টাডিটো আপোনালোকে মনত ৰাখিব চ' এতিয়া চাওক ৰিচেণ্টলি আপোনালোকৰ এটা চিটুৱেশ্যন আহিছিলে তামিলনাডুত য'ত আপোনালোকৰ হাং এছেম্বলি হৈছিল ঠিক আছে চ' হাং এছেম্বলি যদি আপোনালোকে নাজানে জাষ্ট মই ক'ব বিচাৰিছোঁ এইটো এটা এনেকুৱা চিটুৱেশ্যন হয় য'ত আপোনালোকৰ কোনো এটা ছিংগল মেজৰ পাৰ্টি বা এটা আপোনাৰ আপুনি ক'ব পাৰে এটা ছিংগল মেজৰ কোলিশ্যন ঠিক আছে এটা গঠবন্ধনে যেতিয়া ক্লিয়াৰ কাট মেজৰিটি নাপায় গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ কাৰণে ঠিক আছে ইন ডেট কেছ কি হয় তেনেকুৱা চিটুৱেশ্যনটোক হাং এছেম্বলি বুলি কয় তেতিয়া বহুতখিনি মানে প্ৰব্লেমছ আছে যেতিয়া যদি কোনোবাই যদি আপোনালোকৰ ক্লিয়াৰ কাট মেজৰিটি নাপায় তেতিয়া কি হয় আপোনালোকৰ দেৰ ইজ এ চান্স কি যোনটো পাৰ্টি ধৰক কাৰোবাৰ কম যদি আছে অলপ চিট 10-20টা চিট আছে সিহঁতে ইণ্ডিপেণ্ডেণ্ট পাৰ্টিজবিলাকৰ লগত কোলিশ্যন ফৰ্ম কৰিব পাৰে ঠিক আছে চ' তেনেকুৱা কিছুমান চিটুৱেশ্যন এৰাইজ হয় তাৰপিছত ফ্ল'ৰ টেষ্ট হয় কিবা কিবি হয় তাৰপিছত নিজকে প্ৰুভ কৰিব লাগে গভৰ্ণমেণ্ট ফৰ্ম কৰা মেজৰিটি ছাপৰ্ট আছে নাই সেইটো প্ৰুভ কৰিব লাগে নহ'ল সেই বস্তুখিনি হৈ গৈছে তামিলনাডুত আৰু সেইটো কাৰণে আমি চাইছোঁ যে এই চিটুৱেশ্যনটো লৈ আহিছোঁ এতিয়া ৰিচেণ্টলি আপোনালোকে জানে যে তামিলনাডুত চি জোচেফ বিজয় তেখেতৰ যোনটো পাৰ্টি হয় তামিলিগা ভেট্ৰি মনত ৰাখিব তামিলিগা ভেট্ৰি কাজাকাম TVK যোনটো পাৰ্টি হয় সিহঁতৰ যোনটো আপোনালোকৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগিছিলে চ' গভৰ্ণৰে ইউজুৱেলি কল কৰে ন গভৰ্ণৰে কল কৰে আপোনাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ কাৰণে বাট সিহঁতৰ ইনভিটেশ্যন অকণ ডিলে হৈছিলে চ' ৰিজনটো সেইটোৱে বিকজ এই যোনটো পাৰ্টি আছিলে TVK ইট ডিড নট গেট দ্য মেজৰিটি মাৰ্ক অ'কে চ' মেজৰিটি মাৰ্কৰ যদি আমি কথা কওঁ তামিলনাডুত যোনটো আপোনালোকৰ টোটেল ছিটছ আছে তাৰ ভিতৰত 118টা ছিট পাব লাগিব তেতিয়া আপোনালোকে মেজৰিটি পাব পাৰে 118টা অ'কে MLA'ছৰ চ' আউট অফ 234 118টা পালেহে আপোনালোকৰ কি হ'ব মেজৰিটি বুলি ধৰা হয় চ' ইয়াত আপুনি ক'ব পাৰে চাওক গভৰ্ণৰ যোনজন হয় তামিলনাডুৰ ডেট ইজ ৰাজেন্দ্ৰ আৰ্লিকাৰ চ' গভৰ্ণৰ আৰ্লিকাৰে এইটো কণ্ডিশ্যনটো ক্লিয়াৰ কৰি দিছিলে যে 118+ MLA'ছৰ ছাপৰ্ট পালে আউট অফ 234 তেতিয়াহে আপোনাৰ TVK মানে প্ৰেচিডেণ্ট ডেট ইজ চি জোচেফ বিজয়ক চিফ মিনিষ্টাৰৰ অ'থ টেকিং কাৰণে মাতিব চ' সেইটো কথা টাইমো দিছিলে চ' একৰ্ডিংলি আপুনি যদি চাই এতিয়া ৰিচেণ্টলি আপোনালোকে জানেও চাগে নিউজটো যে চি জোচেফ বিজয়ে তেখেতে এতিয়া শপত গ্ৰহণ কৰিলে আৰু তেখেতে এতিয়া চিফ মিনিষ্টাৰৰ শপত গ্ৰহণ কৰি পেলাই তামিলনাডুৰ এতিয়া মানে গভৰ্ণমেণ্টৰ দায়িত্ব লৈছে অ'কে আচ্ছা এনিৱেজ এতিয়া গভৰ্ণৰৰ ৰেছপনচিবিলিটি ৰিকমেণ্ডেশ্যন কি হয় চাওক চ' প্ৰাইমেৰী ডিউটি গভৰ্ণৰ কি হয় টু এনচিয়'ৰ ষ্টেবল ৰেছপনচিবল গভৰ্ণমেণ্ট এণ্ড কনষ্টিটিউচনেল গভৰ্ণেন্স ক্ৰিয়েট কৰা ইনফেক্ট আৰ্টিকল 164 যদি চাই তাত লিখাই আছে যে কোনোবা কেছত যদি আপোনালোকৰ ধৰক গভৰ্ণৰৰ এইটো দায়িত্ব হয় যে তেখেতে এপইণ্টমেণ্ট মানে CMৰ এপইণ্টমেণ্টখিনি গভৰ্ণৰে দিব ঠিক আছে কিন্তু তাত কোনো ফিক্স প্ৰচিডিউৰ লিখা নাই যে হাং এছেম্বলিত যদি কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহে তেতিয়া গভৰ্ণৰে কি কৰিব পাৰে ঠিক আছে চ' এনেকুৱা চিটুৱেশ্যন কিছুমান হয় য'ত আপোনালোকৰ এতিয়াও যদি আপুনি দেখিছে হাং এছেম্বলি হোৱাৰ কাৰণে গভৰ্ণৰে কি কৰিব পাৰে কি কৰিব লাগে সেই তেনেকুৱা চিটুৱেশ্যনৰ কথা কনষ্টিটিউশ্যনৰ আৰ্টিকল 164ত মেনশ্যন কৰা নাই কিন্তু ইয়াত আমি কিছুমান ৰিকমেণ্ডেশ্যনছ আমি চাব পাৰোঁ হাং এছেম্বলি হ'লে গভৰ্ণৰ এজনে কি কৰিব পাৰে এজ পাৰ চৰকাৰীয়া কমিশ্যন এণ্ড সুপ্ৰিম কোৰ্টৰ কিছুমান জাজমেণ্ট আছে ঠিক আছে চ' অভাৰঅল যদি চাই চৰকাৰীয়া কমিশ্যন আৰু সুপ্ৰিম কোৰ্টে কৈছে যে এনেকুৱা যদি হাং এছেম্বলি চিটুৱেশ্যন আহে তে গভৰ্ণৰে ইম্পাৰ্চিয়েলি এক্ট কৰিব লাগে আৰু তেখেতে কনষ্টিটিউশ্যনেলি দায়িত্ববদ্ধ হ'ব লাগে ঠিক আছে আৰু কোনো পাৰ্চনেল ডিছক্ৰিপশ্যন বা পাৰ্চনেল চইচ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি কিবা থাকে তেনেকুৱা লাইক আপুনি ক'ব ইনফ্লুৱেঞ্চ বা তেনেকুৱা কিবা বস্তু চ' সেইবিলাক বস্তুৰ পৰা আঁতৰি থাকিব লাগে ঠিক আছে চ' এক্সপ্ল'ৰিং গভৰ্ণমেণ্ট ফৰ্মেশ্যন এণ্ড ডিজলিউশ্যন পাৱাৰ চ' চাওক এতিয়া গভৰ্ণৰে কি কৰিব লাগে আনডিউ যোনটো আপোনাৰ ডিলে হয় এইটো যিমান পাৰি আঁতৰাব লাগে আৰু যদি চাই আণ্ডাৰ আৰ্টিকল 174(2) ক্লজ B যদি কোনো ষ্টেবল গভৰ্ণমেণ্ট ফৰ্ম হোৱা নাই তেতিয়া ডিজলিউশ্যনো কৰাৰ পাৱাৰ থাকে ঠিক আছে চ' গভৰ্ণৰ ইজ দ্য পাৱাৰ অফ ফৰ্মেশ্যন গভৰ্ণমেণ্ট ফৰ্মেশ্যন কৰা পাৱাৰ থাকে আৰু ডিজলিউশ্যন কৰাৰো পাৱাৰ থাকে গভৰ্ণমেণ্ট ফৰ্মেশ্যন কেনেকৈ কৰিব এতিয়া যদি চাই আপোনালোকে গভৰ্ণমেণ্ট ফৰ্মেশ্যন কৰিবলৈ কাৰণে তেখেতে পাৰ্টিৰ লগত কনচাল্ট কৰিব লাগিব এলায়েন্সেছবিলাক বা যোনবিলাক ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হয় সিহঁতক ৰিজনেবল টাইম দিব লাগিব যাতে সিহঁতে ক্লিয়াৰ কাট মেজৰিটি বা ফ্ল'ৰ টেষ্ট প্ৰুভ কৰি পেলাই চৰকাৰ গঠন কৰে
আৰু ৰিজলিউশ্যন পাৱাৰ যদি চাই তেখেতে কেনেকৈ কৰিব পাৰে আণ্ডাৰ প্ৰভিজন অফ আৰ্টিকেল 172 ক্লজ 2 ছাব ক্লজ বি যদি কোনো ষ্টেবল গভৰ্ণমেণ্ট ফৰ্ম হোৱা নাই বা ক্লিয়াৰ কাট মেজৰিটি হোৱাৰ পিছতো কোনো গভৰ্ণমেণ্টে মানে ফ্ল'ৰ টেষ্ট পোৱা নাই বা কিবা তেনেকুৱা প্ৰব্লেম হৈ আছে তেতিয়া কি হয় তেখেতে আণ্ডাৰ প্ৰভিজন অফ আৰ্টিকেল 356 তেখেতে প্ৰেচিডেণ্ট ৰুলো এটা লাষ্ট অপশ্যন হিচাপে ইউজ কৰিব পাৰে ঠিক আছে চ' গভৰ্ণৰ এইখিনি পাৱাৰ আছে এতিয়া চাওক গভৰ্ণৰে আপোনাক কৈছিলোঁ যে আৰ্টিকেল 164ত কোনো পাৰ্টিকুলাৰ প্ৰচিডিঅ'ৰ নাই যাৰ আণ্ডাৰত হাং এছেম্বলি হ'লে গভৰ্ণৰে কি কৰিব ঠিক আছে চ' তাত আমি চৰকাৰীয়া কমিশ্যনে হওক বা আপোনালোকৰ সুপ্ৰিম কোৰ্টৰ যোনবিলাক জাজমেণ্ট হয় তাৰ পৰা আমি কিছুমান মানে আপুনি ক'ব পাৰে ইনফাৰেঞ্চ বা কিছুমান আইডিয়া ল'ব পাৰোঁ যাৰ দ্বাৰা গভৰ্ণৰে কি কৰিব পাৰে গভৰ্ণমেণ্ট ফৰ্মেশ্যনত কিছুমান অৰ্ডাৰ অফ প্ৰিফাৰেঞ্চ ফ'ল' কৰিব পাৰে চ' অৰ্ডাৰ অফ প্ৰিফাৰেঞ্চ মানে কি হয় আপোনাৰ ছাপ'জ আপোনাৰ প্ৰথম গভৰ্ণৰে কাক মাতিব ঠিক আছে চ' গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ কাৰণে চ' প্ৰথম কৰিব প্ৰি পল এলায়েন্স উইথ মেজৰিটি যদি কোনোবা এটা ধৰক আপুনি ধৰি লওক এলায়েন্স মানে পলিং হোৱাৰ আগতে যদি কিবা এটা এলায়েন্স ফৰ্ম হৈ আছিলে ঠিক আছে আগতে গঠন যেনেকৈ আপুনি চাওক NDA UPA এইবিলাক যোনবিলাক পাৰ্টি আছে ঠিক আছে এলায়েন্স আছে সিহঁতৰ ভিতৰত এই এলায়েন্সবিলাকৰ বা কোলিশ্যনবিলাকৰ ভিতৰত যোনবিলাক পাৰ্টি আছে সেইবিলাক প্ৰি পল পাৰ্টি হয় নাই পলিঙৰ আগতে সিহঁতে মানে গোট খাইছিলে চ' তেনেকুৱা NDA UPA সেইবিলাক এলায়েন্সবিলাক কি হয় দিজ আৰ প্ৰি পল এলায়েন্সেছ আৰু যদি তেনেকুৱা প্ৰি পল এলায়েন্সক আমাৰ মেজৰিটি থাকে তেনেকুৱা প্ৰথম সেই এলায়েন্সটোক মাতিব মনত ৰাখিব গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ কাৰণে যদি ধৰি লওক আপোনাৰ এলায়েন্সৰ কিবা কাৰণত আপোনাৰ মেজৰিটি নাই তেতিয়া কি কৰিব ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়া হ'ব দুটা ছিংগল লাৰ্জেষ্ট পাৰ্টি ঠিক আছে যাৰ আটাইতকৈ বেছি MLAs জিকিছে ঠিক আছে হয়তো মেজৰিটি নাপাব পাৰে বাট হায়েষ্ট নাম্বাৰ অফ MLAs এই পাৰ্টিটোৰ আছে সেই তেনেকুৱা পাৰ্টিটোক মাতিব ঠিক আছে এতিয়া ইয়াত আপুনি সুপ্ৰিম কোৰ্টৰ ভিউ চাব পাৰে অন মাইনৰিটি গভৰ্ণমেণ্ট SR বোমাই কেছ যোনটো হৈছিলে তাত সুপ্ৰিম কোৰ্টে এইটো জাজমেণ্ট দিছিলে যে দ্য গভৰ্ণৰ শুড ফ'কাছ অন কনফিডেন্স অফ লেজিছলেটিভ এছেম্বলি নট জাষ্ট ইণ্ডিপেণ্ডেণ্ট মেজৰিটি ঠিক আছে চ' ডেট মিনছ কি কৈছে SR বোমাই কেছত সুপ্ৰিম কোৰ্টে সেইটো অপিনিয়ন দিছে যে গভৰ্ণৰে আপোনালোকক কি কৰিব লাগে জাষ্ট ইণ্ডিপেণ্ডেণ্ট মেজৰিটি চাই বোলে ক'ৰবাত আপোনাৰ মানে MLAs বেছি আছে কোনোবা এটা পাৰ্টিত কম আছে সেইটো চায়ে নহয় তাৰ উপৰিও আপোনালোকৰ লেজিছলেটিভ এছেম্বলিত কনফিডেন্স ফ্ল'ৰ টেষ্ট একচুৱেলি সেইটো কথা বুজাইছে ফ্ল'ৰ টেষ্ট বা কনফিডেন্স মানে জিকিব পাৰিছে নাই সেই পাৰ্টিকুলাৰ মেজৰিটি পাৰ্টিটো সেই বস্তুটোত বেছি ফ'কাছ দিব লাগে থাৰ্ড প্ৰিফাৰেঞ্চটো দিয়া হয় গভৰ্ণমেণ্ট ফৰ্মেশ্যনত গভৰ্ণৰে কাক দিয়ে প্ৰিফাৰেঞ্চ সেইটো হ'ল প'ষ্ট পল এলায়েন্স ধৰক আপোনাৰ কোলিশ্যনছ আৰ ভেলিড ইফ দে ডেমনষ্ট্ৰেট মেজৰিটি কিবা কাৰণত যদি আপুনি ক'ব পাৰে যে আপোনাৰ যেনেকৈ প্ৰি পল এলায়েন্স আছে কেতিয়াবা ইলেকশ্যনৰ পিছতো কি হয় প'ষ্ট পল এলায়েন্সেছ ফৰ্ম কৰিব পাৰে চ' দিছ গিভছ ৰাইজ টু দ্য কোলিশ্যন পলিটিক্স ঠিক আছে এণ্ড ইট ইজ অলছ' ৰিকগনাইজড এজ লেজিটিমেট ইন মডাৰ্ণ পলিটিক্স এতিয়া চাওক এণ্টি ডিফেকশ্যন ল আণ্ডাৰত যদি আপুনি চায় তেতিয়া আপোনাৰ যদি এটা পাৰ্টি কমপ্লিটলি যদি এটা এলায়েন্সত সোমাই যাব বিচাৰে সিহঁতে পাৰে ঠিক আছে যদি মেজৰিটি 2/3 মেম্বাৰ্ছে যদি আপোনাৰ এটা পলিটিকেল পাৰ্টি কমপ্লিটলি এটা বেলেগ এটা পলিটিকেল পাৰ্টিত মাৰ্জ কৰিব পাৰে ঠিক আছে বা কোনোবা এটা পাৰ্টি কোনোবা এটা কোলিশ্যন ভিতৰত মাৰ্জ কৰিব পাৰে এণ্ড দিছ ইজ কমপ্লিটলি ভেলিড এইটো এণ্টি ডিফেকশ্যন ল ভায়লেশ্যন নহয় ঠিক আছে ইনফেক্ট আফটাৰ উইনিং ইলেকশ্যনছ দ্য পাৰ্টিজ কেন মাৰ্জ সেইটোক মাৰ্জাৰ যদি হয় তেতিয়া সেইটোক মানে এণ্টি ডিফেকশ্যন ল বা 10 শ্বীট ল আণ্ডাৰ ভায়লেশ্যনছৰ ভিতৰত মানে গণনা কৰা নহয় ঠিক আছে ইটছ নট কাউণ্টেড আণ্ডাৰ দ্য 10 শ্বীট অ'কে অৰ ভায়লেশ্যন অফ দ্য প্ৰভিজনছ অফ দ্য 10 শ্বীট চ' post poll alliances are also invited for forming government by the governor. So what are the preferences? First preference is given to the pre-poll alliance with majority, second preference is given to the single largest party, and third is given to the post-poll alliances. Alright, next we will see about the floor test, Supreme Court's position and its role. So floor test কি হয় এতিয়া চাওক যেনেকৈ আমি চাইছিলোঁ SR বোমাই কেছত যে অকল মেজৰিটি থাকিলে নাম্বাৰ্ছ থাকিলে আপোনাৰ কি হয় গভৰ্ণমেণ্ট ফৰ্ম কৰা নহয় অ'কে চ' হোৱাট আৰ দ্য আদাৰ আপুনি ক'ব পাৰে থিং উইচ সুপ্ৰিম কোৰ্ট হেজ গিভেন ইন ইটছ অবজাৰ্ভেশ্যন that is a conduction of the floor test or winning the confidence of the majority. So floor test is a measure of majority. So you see a petition contains governor bound to invite single largest party to form the government then require majority proof by a floor test. So first কি কৰিলে গভৰ্ণৰে আপোনাৰ যদি চাই তামিলনাডুৰ কেছত চি জোচেফ বিজয়ক গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ ক'লে তাৰপিছত কিন্তু মনত ৰাখিব যেতিয়া আপোনাৰ প্ৰথম এছেম্বলি বহিব তামিলনাডুৰ চিফ মিনিষ্টাৰ হিচাপে চি বিজয় যেতিয়া চাৰ্জ ল'ব
যেতিয়া সেইটো সময়ত আপোনাৰ এটা ফ্ল'ৰ টেষ্ট হ'ব য'ত TVK বা যোনটো আপোনালোকৰ কোৱালিশ্যন হয় TVK সিহঁতে কি কৰিব লাগিব ফ্ল'ৰ টেষ্টত নিজৰ প্ৰুফ দিব লাগিব ঠিক আছে যে দে হেভ দ্য মেজৰিটি নেক্সট সুপ্ৰিম কোৰ্টছ ইভলভিং পজিশ্যন অন ফ্ল'ৰ টেষ্ট চ' ইনিচিয়েল ভিউত যদি আপুনি চায় SR বোমে কেছত সুপ্ৰিম কোৰ্টে কি কৈছিলে যে টেষ্টিং কনফিডেঞ্চ ৱেন ইনকাম্পেণ্ট গভৰ্ণমেণ্ট লুজেছ ছাপৰ্ট চ' সুপ্ৰিম কোৰ্টে এইটো ভিউ ৰাখিছিলে যে যেতিয়া সুপ্ৰিম মানে যোনটো আপোনালোকৰ যাক গভৰ্ণমেণ্ট ফৰ্ম কৰি মাতিছে সিহঁতে যদি মানে কনফিডেঞ্চ লুজ কৰে ঠিক আছে ইন ডেট কেছ আপুনি ক'ব পাৰে ফ্ল'ৰ টেষ্ট যদি হাৰে তেতিয়া কি হ'ব আপোনালোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চত যোৱা হ'ব মানে ঠিক আছে ছিংগল লাৰ্জেষ্ট পাৰ্টিক মাতিব এলায়েন্স ফেইল হ'লে পাৰ্টিক মাতিব যদি আকৌ পাৰ্টিও যদি ফ্ল'ৰ টেষ্ট ফেইল কৰে তেতিয়া পোল এলায়েন্সেছ ফৰ্ম কৰিব দিব গভৰ্ণৰে ঠিক আছে যদি একো নহয় আৰু তেতিয়া আপোনালোকে গম পাইছে লাষ্ট মেজৰ কি হয় আণ্ডাৰ আৰ্টিকল 174 মই অলৰেডি কৈছোঁ ডিজলিউশ্যন পাৱাৰ আছে যে আণ্ডাৰ আৰ্টিকল 174 ক্লজ 2 চাব ক্লজ বি আপোনাৰ আই মিন গভৰ্ণৰ তাত সেইটো পাৱাৰ থাকে যে তেখেতে মানে প্ৰেচিডেণ্টক সেইটো জনাব পাৰে যে তেখেতে যদি ইচ্ছা কৰে প্ৰেচিডেণ্টে সেই পাৰ্টিকুলাৰ ষ্টেটখনত আণ্ডাৰ প্ৰভিজনৰ আৰ্টিকল 356 তাত মানে আপুনি ক'ব পাৰে যে তাত প্ৰেচিডেণ্টছ ৰুল এপ্লাই কৰা হ'ব ঠিক আছে তাৰপিছত ইয়াত ইনিচিয়েল ভিউটো আমি চালোঁ সুপ্ৰিম কোৰ্টে ইভলভিং পজিশ্যন যোনটো হয় অন ফ্ল'ৰ টেষ্ট এতিয়া কাৰেণ্ট ষ্টেণ্ড সুপ্ৰিম কোৰ্টে কি ভাবে মানে কেনেকৈ চাই ফ্ল'ৰ টেষ্টটো যে ইটছ ট্ৰিটেড এজ দ্য মষ্ট অবজেক্টিভ এণ্ড ট্ৰান্সপাৰেণ্ট মেথড টু ডিটাৰমাইন legislative confidence people's mandate should not depend on governor's discretion tested on floor assembly okay এতিয়া চাওক আৰু এটা বস্তু ইয়াত মই দিছোঁ তলত ইনষ্টেঞ্চেছ where floor test protected constitutional governance এতিয়া চাওক দুটা আমি কেছ ষ্টাডি চাম 2017 আৰু 2018 2017 যদি চাই ফ্ল'ৰ টেষ্টে কেনেকৈ কনষ্টিটিউশ্যনেল গভৰ্নেন্স প্ৰটেক্ট কৰিছিলে গোৱা পলিটিকেল ক্ৰাইচিছ 2017 যদি চাই মনোহৰ পাৰিকাৰ বিজেপিৰ হি ৱাজ স্ৱৰ্ন ইন এজ দ্য CM কাৰণ যদি চাই সেইটো সময়ত কংগ্ৰেছ ৱাজ দ্য ছিংগল লাৰ্জেষ্ট পাৰ্টি ঠিক আছে বাট এতিয়া চাওক সুপ্ৰিম কোৰ্টে কি কৰিছিলে আপোনাৰ ৰিডিউচ কৰিছিলে টাইম টু প্ৰুভ দ্য মেজৰিটি টু 48 আৱাৰ্ছ ঠিক আছে কিন্তু এতিয়া চাওক ফাৰ্ষ্ট আপোনাক চাওক এতিয়া কি হ'ল কংগ্ৰেছে সেইটো সময়ত 2017 গোৱাত কি হৈছিলে আপোনালোকৰ ছিংগল লাৰ্জেষ্ট পাৰ্টি আছিলে ন' ডাউট কিন্তু আপোনাৰ প্ৰি পল এলায়েন্স যোনটো আছিলে উইথ মেজৰিটি সেইটোৰ যিহেতুকে ফাৰ্ষ্ট অৰ্ডাৰ প্ৰিফাৰেঞ্চত যদি চাই ফাৰ্ষ্ট হয় এজ পাৰ ৰিকমেণ্ডেশ্যনছ অফ দ্য চৰকাৰীয়া কমিশ্যন প্ৰি পল এলায়েন্স উইথ মেজৰিটি ফাৰ্ষ্ট অৰ্ডাৰ প্ৰিফাৰেঞ্চ হয় ফৰ দ্য গভৰ্ণৰ ইন ইনভাইটিং টু ফৰ্ম এ গভৰ্ণমেণ্ট আৰু সেইকাৰণে আপোনাৰ সেইটো সময়ত যদি চাই বিজেপি এলায়েন্সটো যোনটো আছিলে ডেট ইজ NDA এলায়েন্সৰ নাম্বাৰ বেছি আছিলে ঠিক আছে আৰু সিহঁতে 48 আৱাৰ্ছ সময় দিয়া হৈছিলে টু প্ৰুভ দেয়াৰ মেজৰিটি ইন দ্য ফ্ল'ৰ টেষ্ট আৰু এজ পাৰ ডেট আপোনাৰ যদি চাই NDA কি কৰিলে আপোনালোকৰ ফ্ল'ৰ টেষ্ট জিকিলেও আৰু এজ পাৰ ডেট মনোহৰ পাৰিকাৰ ৱাজ স্ৱৰ্ন ইন এজ দ্য চিফ মিনিষ্টাৰ অফ গোৱা and that is legitimate right so কিন্তু যদি চাই আপুনি কিছুমান এনেকুৱা ষ্টেঞ্চ হয় তে আপুনি চাওক যদি কিবা এটা কেছত কিবা এটা ক্ষেত্ৰত যদি ফ্ল'ৰ টেষ্টটো কি হ'ল মনোহৰ পাৰিকাৰে যদি নিজিকিলে হয় তেতিয়া হয়তো গভৰ্ণৰে ছিংগল লাৰ্জেষ্ট পাৰ্টিক মাতিলেহেঁতেন তেতিয়া কংগ্ৰেছে হয়তো ছিংগল লাৰ্জেষ্ট পাৰ্টি যিহেতুকে আছিলে সেইটো সময়ত তেতিয়া হয়তো কংগ্ৰেছক ফ্ল'ৰ টেষ্ট আকৌ প্ৰুভ কৰিব লাগিলে হয় যদি কৰিলে হয় কংগ্ৰেছৰ তেতিয়া গভৰ্ণমেণ্ট হ'লেহেঁতেন গোৱাত ঠিক আছে বা তেতিয়া নহ'ল এতিয়া ইট ইজ আণ্ডাৰ BJP তেনেকৈ কৰ্ণাটকা পলিটিকেল ক্ৰাইচিছ যদি চাই BS য়েডিয়ুৰাপ্পা তেখেতক 15 ডেইজৰ টাইম দিছিলে গভৰ্ণৰে টু ফৰ্ম দ্য গভৰ্ণমেণ্ট চ' ইট ৱাজ চেলেঞ্জ বাই কংগ্ৰেছ JD এলায়েন্স চ' সুপ্ৰিম কোৰ্টে তাৰপিছত কি হ'ল আপোনাৰ 15 দিনৰ পৰা ডাইৰেক্টলি কি কৰিলে 24 ঘণ্টাৰ সময় দিলে যে ফ্ল'ৰ টেষ্ট কৰা হ'ব আণ্ডাৰ লাইভ টেলিভিশ্যন কভাৰেজ চ' তেনেকুৱা হোৱাৰ আগতে কি হ'ল কৰ্ণাটকাত য়েডিয়ুৰাপ্পাই কি কৰিলে হি ৰিজাইন বিফ'ৰ ট্ৰাষ্ট ভোট মানে ট্ৰাষ্ট ভোট হোৱাৰ আগতেই কাৰণ কিয় গভৰ্ণৰে টাইমটো শ্বৰ্ট কৰি দিলে ৰাইট চ' ইন দিছ আপুনি যদি চাই বহুত দ্য কেছেছ গোৱা পলিটিকেল ক্ৰাইচিছ বা আপোনাৰ কৰ্ণাটকা পলিটিকেল ক্ৰাইচিছ ইয়াত যদি চাই ইয়াত ফ্ল'ৰ টেষ্ট ইউজ কৰা হৈছিলে টু প্ৰটেক্ট দ্য কনষ্টিটিউশ্যনেল গভৰ্নেন্স চ' এতিয়া চাওক এছেম্বলি ফ্ল'ৰ অভাৰ গভৰ্ণাৰ্ছ ডিছক্ৰিপশ্যন এইটো কথা কি হয় চাওক ইয়াততো ক্লেছ থাকিবই আপোনালোকৰ এক্সিকিউটিভ ৰাইট চ' এক্সিকিউটিভ আৰু লেজিছলেচাৰৰ যোনটো ক্লেছ হয় এইবিলাক থাকেই আপোনালোকৰ চ' কনফ্লিক্ট অফ ইণ্টাৰেষ্ট ইয়াত যদি দেখা যায় আপোনালোকৰ লেজিছলেটিভ হাউচ ইট ইজ এ চিম্বল অফ ডেম'ক্ৰেটিক লেজিটিমেচি আৰু ৰাজভৱন যদি চাই ইটছ গভৰ্ণাৰ্ছ ছাবজেক্টিভ এছেছমেণ্ট সুপ্ৰিম কোৰ্টে ৰিপিটেডলি এম্ফেচাইজ কৰিছিলে যে মেজৰিটি মাষ্ট বি ট্ৰিটেড অন দ্য এছেম্বলি ফ্ল'ৰ নট চলেমলি ডামেণ্ড বাই গভৰ্ণৰ কাৰণ গভৰ্ণৰৰ হাতত চলি সেইকাৰণে মানে সুপ্ৰিম কোৰ্টে মানা কৰিছে কাৰণ গভৰ্ণাৰ্ছ এপইণ্ট কৰা হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চ' ভেষ্টেড ইণ্টাৰেষ্ট কিছুমান থাকিব পাৰে এতিয়া যদি আপোনাৰ পাৰ্টিকুলাৰ পাৰ্টি এটা যদি চেণ্টাৰত আছে সিহঁতৰ যদি সিহঁতে বিচাৰে যে সিহঁতৰ
জড়িত, সিহঁতৰ লগত ৰিলেটেড, সিহঁতৰ লগত ভাল থকা বা সিহঁতৰে যদি এটা পাৰ্টি যদি ধৰক আপোনালোকৰ সেই বেলেগ এখন ষ্টেটত যদি ইলেকশ্যন খেলিছে, তেতিয়া সিহঁতে বিচাৰিব চেণ্ট্ৰেলৰ পাৰ্টিটো যিটোকে ছেইম পাৰ্টি যদি হয়, মানে সেই ষ্টেটতো একেটা পাৰ্টিয়ে থাকক, সিহঁতে বিচাৰিব। আৰু এজ পাৰ ডেট কি হ'ব, গভৰ্ণৰৰ ইউজুৱেলি গভৰ্ণৰে সেই তেনেকুৱা পাৰ্টিবিলাকক বেছি ফেভাৰ কৰিব। সেইটো ছুপ্ৰিম কোৰ্টৰ ভিউ, আৰু সেইকাৰণে ছুপ্ৰিম কোৰ্টে কৈছিলে যে অকল গভৰ্ণৰ ডিছক্ৰিপশ্যনতেইটো থাকিব নালাগে যে কোনটো পাৰ্টিক মাতিব লাগে বা নালাগে, এডিশ্যনেল এটা ফিল্টাৰ দিছিলে, এইটো হ'ল ফ্ল'ৰ টেষ্ট কৰা। কাৰণ কোনোবা যদি তেখেতে এজ পাৰ দ্য অৰ্ডাৰ প্ৰেফাৰেঞ্চ যদি আপুনি চাই, কাৰোবাক যদি মাতিলেও 1, 2 বা 3, ঠিক আছে, 1ত যদি মাতিলে মানে এলায়েন্সটোৱে যদি আপোনালোকৰ প্ৰিপল এলায়েন্সটোৱে যদি আপোনালোকৰ ফ্ল'ৰ টেষ্ট মেজৰিটি প্ৰুভ কৰিব নোৱাৰিলে, তেতিয়া আপোনালোকে ছিংগল লাৰ্জেষ্ট পাৰ্টিক মাতিব লাগিব। সিহঁতেও যদি নোৱাৰিলে ফ্ল'ৰ টেষ্ট, ঠিক আছে, তেতিয়া প'ল এলায়েন্স নহ'ল সেইবিলাক কৰিব লাগিব, ঠিক আছে। চ' এইখিনি আছিলে আপোনালোকৰ নিউজটো। এতিয়া মই এটা সৰু ইয়াত MCQ দিছোঁ, ইয়াত চাওক। Consider the following statements regarding the formation of stable government in a hung assembly. কি কৈছে আপোনালোকৰ, দ্য গভৰ্ণৰ যদি চাই has a complete discretion in choosing a chief minister from any party. কমপ্লিট ডিছক্ৰিপশ্যন আছে বুলি কৈছে, ঠিক আছে। ছেকেণ্ডটোত কৈছে চৰকাৰী কমিশ্যন ৰিকমেণ্ডছ that the governor should first invite a pre-poll alliance that has secured majority. আৰু থাৰ্ডটো কৈছে according to SR Bommai case, a governor must independently hold a majority regardless of support. চ' কাৰেক্ট ষ্টেটমেণ্ট কোন হয় সুধিছে 1, 2, 1, 2 আৰু 2, 3, ঠিক আছে। চ' আনচাৰ কি হ'ব আপোনালোকে চাওক, বি হ'ব, ডেট ইজ আনচাৰটো। যদি চাই ষ্টেটমেণ্টটো ইজ কাৰেক্ট। যদি চাই গভৰ্ণৰ হেজ কমপ্লিট ডিছক্ৰিপশ্যন ইন চুজিং এ চিফ মিনিষ্টাৰ, গভৰ্ণৰ তাত কমপ্লিট ডিছক্ৰিপশ্যন নাই, ঠিক আছে। আপুনি যদি মনত পেলাই ছুপ্ৰিম কোৰ্টৰ চৰকাৰীয়া কমিশ্যনৰ কিছুমান ৰিকমেণ্ডেশ্যন আছে যে আণ্ডাৰ গভৰ্ণৰে কমপ্লিট ডিছক্ৰিপশ্যন দেখাব নোৱাৰে ইন চুজিং এ চিফ মিনিষ্টাৰ, বিকজ হি হেজ টু অলছ' give a chance, or you can say he has যাকে তেখেতে ইনভাইট কৰে সিহঁতে সেই পাৰ্টি বা এলায়েন্স বা সেই ছিংগল মেম্বাৰ যাকে মাতে সিহঁতে ফ্ল'ৰ টেষ্ট প্ৰুভ কৰিব লাগে। চ' ফাৰ্ষ্ট ষ্টেটমেণ্টটো ভুল হয়। থাৰ্ড ষ্টেটমেণ্টটো যদি চাই একৰ্ডিং টু SR Bommai case, গভৰ্ণৰ মাষ্ট ইণ্ডিপেণ্ডেণ্টলি হোল্ড এ মেজৰিটি ৰিগাৰ্ডলেছ অফ ছাপোৰ্ট। এই ষ্টেটমেণ্টটো ইনকাৰেক্ট হয়। SR Bommai কেছত এইটো দেখা গৈছিল যে কনফিডেন্স অফ দ্য এছেম্বলি ইজ দ্য কি, নট জাষ্ট ইণ্ডিপেণ্ডেণ্ট মেজৰিটি। চ' ইণ্ডিপেণ্ডেণ্ট মেজৰিটি থাকিলেই নহ'ব, কি থাকিব লাগিব আপোনালোকৰ সেই পাৰ্টিকুলাৰ এছেম্বলিখনৰ কনফিডেন্সো থাকিব লাগে এজ পাৰ Bommai case। চ' ইয়াত মানে সেইটো কোৱা নাই, এছেম্বলি কনফিডেন্সৰ কথা কোৱা নাই, জাষ্ট ইণ্ডিপেণ্ডেণ্ট মেজৰিটিৰ কথা কৈছে, কাৰণ থাৰ্ড ষ্টেটমেণ্টটো ভুল হ'ব। চ' কাৰেক্ট আনচাৰ কি হ'ব, ডেট ইজ অপশ্যন বি, ডেট ইজ ছেকেণ্ড ষ্টেটমেণ্ট ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, চ' থেংক ইউ ফৰ ৱাচিং দিছ শ্বৰ্ট ভিডিঅ'। মই এনেকুৱা কিছুমান ভিডিঅ'ছ ৰেগুলাৰলি লৈ আহি থাকিম, যেতিয়াই মই টাইম পাৰোঁ। আই ট্ৰাই টু কভাৰ most of the static plus current affairs based things. Okay, so thank you for watching this video and please share it.